আজি 14 তাৰিখ আগষ্ট মাহ আজি আমাৰ লেকাঙৰ বনগোল এইটো কাৰণে দিয়া হৈছে। আজি ইয়াত লেকাঙত আমি 5টা সংগঠনে আৰু লেকাঙৰ পাব্লিক জেনেৰেল পাব্লিক ষ্টুডেণ্ট চবে আজি আমি ওলাই আহিছোঁ। আজি বন্ধ কৰা কাৰণটো এইটোৱে যে যোৱাকালি 13 তাৰিখে অৰুণাচল গভৰ্ণমেণ্টে এটা কেবিনেট এটা ডিচিজন ল'লে। কেবিনেট ডিচিজনত এইটো কৈছে যে অৰুণাচল ট্ৰাইবেল মানুহে 100% চাকৰি পাব। অকল যোনে ট্ৰাইবেল হয়, যাৰ ST চাৰ্টিফিকেট আছে, অকল সেই কেণ্ডিডেটহে অকল মানে তাত চাকৰি পাব। 100% ৰিজাৰ্ভ কৰি দিলে। তো আমি ইয়াত অসমীয়া মানুহ, আমাৰ ইয়াত লেকাঙৰ মানুহ, আমি আজি 1968ত এটা লেণ্ড চাৰ্ভে হৈছিলে ইয়াত। 1968 লেণ্ড চাৰ্ভে হওঁতে আমাৰ যিমান মাটি আছে, মাটিবিলাক আমাৰ ডাক নম্বৰ দিলে আমাৰ লগত ডাক নম্বৰ আছে। 68ত 72 ইউনিয়ন টেৰিটৰী বনিলে, অৰুণাচল প্ৰদেশ ইউনিয়ন টেৰিটৰী বনিলে। তেতিয়া কি হ'ল, আমাৰ সেই মাটিবিলাক আমি অৰুণাচল চৰকাৰক অফিচ বনাবলৈ দিলোঁ। এইটো এতিয়া চাব, এইটো এটা কমিশনাৰ অফিচ হয়। মেডিকেল, পুলিচ ষ্টেচন, স্কুল, মানে এখন চৰকাৰক এটা চাৰ্কুল চলাবলৈ যিমান অফিচ লাগে, এটা চাৰ্কুল চলাবলৈ যিমান মাটি লাগে, আমি গোটেইখিনি মাটি আমি নিজে ডনেট কৰিলোঁ। 1968তে চাৰ্ভে হ'ল। তাৰপিছতে UT বনিলে। তাৰপিছতে অৰুণাচল গভৰ্ণমেণ্ট ষ্টেট হ'ল। তাৰপিছত আজি 2026 যোনটো ডিচিজন ল'লে সেইটো আমাৰ এগেইনষ্টৰ ডিচিজন হয়। কি কাৰণে আগতে 80% APST আৰু 20% আছে নন APST। 20% নন APST আমিও মানে অৰুণাচল চৰকাৰে যিটো চাকৰি নটিফিকেশ্যন ওলাই তাতে আমি এপ্লাই কৰিবলৈ চান্স পাওঁ, আমাৰ সুবিধা পাওঁ। আমাৰ ল'ৰা ছোৱালী আজি বহুত জেগাত কোচিং কৰি আছে, পঢ়ি আছে অৰুণাচল চৰকাৰৰ চাকৰি পাম বুলি। এতিয়া কি হৈছে, সেইটো বস্তুটো একেবাৰে খতম কৰি দিলে। তো আজি আমাৰ এইটো ডিমাণ্ড, যেতিয়ালৈকে অৰুণাচল গভৰ্ণমেণ্টে লিখিতত আমাৰ যোনখন 1968ৰ লেণ্ড ৰেকৰ্ডৰ মতে আমাক এখন ডমিচাইল চাৰ্টিফিকেট দিয়ে, সেই ডমিচাইল চাৰ্টিফিকেটখন চবক নিদিয়ে, যাৰ ডাক নম্বৰ আছে তাকহে দিয়ে। আৰু লেকাং চাৰ্কুলতে সেই ডাক নম্বৰ লগা মানুহ মানে আছে। আৰু আমাৰ অৰুণাচল চৰকাৰৰ এইটো ডিমাণ্ড যে যাৰ ডমিচাইল চাৰ্টিফিকেট আছে লেকাঙত, অৰুণাচল লেকাঙত, সেই ডমিচাইল চাৰ্টিফিকেট থকা কেণ্ডিডেটক চাকৰিত এপ্লাই কৰিবলৈ সুবিধা কৰি দিব লাগে। 100% আমাৰ লগত ST নাই, কিন্তু ডমিচাইলটো আছে। আমাৰ মাটিত অৰুণাচল গভৰ্ণমেণ্টে অফিচ বহাই বহি আছে, আকৌ আমাকে ক'ব যে তহঁতি চাকৰি নাপাবি, তেতিয়াহ'লে সেইটোতো অন্যায় হৈছে আমাৰ লগত। তো আমাৰ ডিমাণ্ড এইটোৱে, যেতিয়ালৈকে এই আমাক সুবিধা নিদিয়ে, ডমিচাইল চাৰ্টিফিকেটখন যেতিয়ালৈকে একচেপ্ট নকৰে, তেতিয়ালৈকে আমাৰ যোনটো এইটো মুভমেণ্ট চলিছে, যোনটো আমাৰ অফিচ বন্ধ, AC অফিচ বন্ধ, আৰু বাকী গভৰ্ণমেণ্ট অফিচ, অৰুণাচল চৰকাৰৰ যিমান গভৰ্ণমেণ্ট অফিচ লেকাঙত আছে, আমি চব অফিচ বন্ধ কৰিছোঁ। আমি লেকাঙৰ গেটৰ অফিচৰ সন্মুখতে আমি চব জেগাতে আমি ধাৰণা কৰি আছোঁ। আৰু আমাৰ DCক আমি লিখিছোঁ 12 তাৰিখে, যোৱা 12 তাৰিখে আমি DCক লিখিলোঁ, টু চিফ মিনিষ্টাৰ থ্ৰ' DC নামচাইক আমি এইটো লিখিছোঁ যে আমাৰ ডমিচাইল চাৰ্টিফিকেটখন কনচিডাৰ হ'ব লাগে, একচেপ্ট কৰিব লাগে অৰুণাচল চৰকাৰে চাকৰিৰ ক্ষেত্ৰত। তো এতিয়া প্ৰেজেণ্ট আপডেটটো এইটো হৈছে, এতিয়া অৰুণাচল চৰকাৰে একো আমাক উত্তৰ দিয়া নাই। পাবি নেপাবি, পাম নাপাম, একো আমি উত্তৰ নাই আমাৰ লগত। আৰু আমাৰ লাষ্ট এটা ফাইনেল ডিচিজন হ'ল আমাৰ সংগঠনৰ, 5টা সংগঠনৰ আৰু পাব্লিকো আছে, ষ্টুডেণ্টো আছে, ৰাইজৰ সহযোগ আগবঢ়াইছে যে যেতিয়ালৈকে আমাৰ এই চলিউশ্যনটো যেতিয়ালৈকে নাহে, তেতিয়ালৈকে আমাৰ লেকাঙত কোনো অৰুণাচল চৰকাৰৰ অফিচ নচলিব, কোনো ৰাস্তা নুখুলিম আমি। যেতিয়া আমাৰ চলিউশ্যনটো আহিব, তেতিয়া আমি বস্তুবিলাক আকৌ নৰ্মেল এটা চিটুৱেশ্যনত আমি মোকলাই আনিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।